মৈৰাবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ আৰক্ষী। মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তাঁতিকটা গাঁৱৰ ৩ নং ৱাৰ্ডত ৰাইজৰ সহযোগত উপ পৰিদৰ্শক মনেশ্বৰ বৰাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে এজন ড্ৰাগছ সৰবৰাহকাৰীক বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰীজন মৈৰাবাৰীৰ নাজিৰনগৰৰ আইনুল হক বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। গৈ আছে যোৱাৰ পিছত আমি ভাবিলোঁ যে তাৰ লগত কিবা বস্তু আছে, বস্তু বুলি ভাবি তাক ধৰিছোঁ। কণ্টেইনাৰ 10টা পালোঁ, পাই ইয়াত বান্ধিছোঁ। তাক সুধিছোঁ কোনে ক'ৰ পৰা লৈ আহিছে, কৈছে যে নাজিৰুলৰ ঘৰৰ পৰা লৈ আহিছে। ঠিক আছে, নাজিৰুল আহিছে, আহি কৈছে তাক এৰি দিব লাগে, এৰি দিব লাগে। তাক এৰিছোঁ যে সোধ-পোছ কৰি আছোঁ। তাৰপিছতে ঝাপ দি পানীত পৰি কণ্টেইনাৰবিলাক খালী কৰি 2টা না 3টা আছে আৰু চবকেইটা পানীত পেলাই দিছে। ঘৰ ক'ত? মৈৰাবাৰী। মৈৰাবাৰী কোনখিনিত? মৈৰাবাৰী ৰিজাৰ্ভ নাজিৰনগৰ। কি নাজিৰনগৰ ৰিজাৰ্ভ? মাল কেইটা ক'ৰ পৰা আনিছিলে? মাৰ্কেটিং বৰচুৰীৰ পৰা আনিছিলোঁ। ক'ৰ পৰা? বৰচুৰী ইফতেকাৰৰ পৰা। কেইটা কণ্টেইনাৰ কেইটা? 2টা আছিলে আৰু এটি খালী আছিলে। ইয়াত দেখা পোৱা গৈছে 10-12টামান হ'ব। 10-12টামান হ'ব এটি খালী। পুখুৰীত জাপ মাৰিছিলি কিয়? কিয় মাৰি আছে, কি কৰি মাৰি আছে, কি কৰি কেইদিন ধৰি কৰি আছ? ছাৰ ব্যৱহাৰটো কেইদিন ধৰি কৰি আছ? আমি নতুন আজি 3-4 দিন ধরে এইটো কৰি আছো। 3-4 দিন ধৰি কৰি আছ? এটা আমাৰ আপত্তি এইটোৱে যে গাঁওখনতো এনে বেয়া কৰিছে। কোন মানুহজনে এনেকা কাম কৰি আছে, ডিলাৰখন কোনে বিকিছে এইবিলাক বেয়া বস্তু, সেই মানুহজনক আমাৰ কৰায়ত্ব কৰিব লাগে। আমাৰ আৰক্ষীৰ ওপৰত এইটো অনুৰোধ, এইটো এইখিনি মানুহক ধৰি আমাৰ গাঁওখন অলপ শান্তি দিব লাগে। এনেকুৱা অশান্তি হৈছে, ৰাতি হ'লে চুৰ কৰে, যে চব্জি খেতিত কোনোবাই ডেক্সি কেৰাহী যিকোনো বস্তু, টিউবৱেলৰ বস্তু, মটৰ এইবিলাক একো নাথাকে। ইহঁতৰ কাৰণে ৰাতি সাৰ পাই থাকলে আমি ঘূৰি ভলণ্টিয়াৰ লিখাত এনেকৈ পহৰা দি ৰাখোঁ, তথাপি নোৱাৰোঁ এনেকৈ ইহঁতক হেৰি কৰিবৰ কাৰণে। এনেকুৱা অৱস্থা পৰিস্থিতি চলি আছে। মৈৰাবাৰীৰ পৰা নাছিদুৰ ৰহমান ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।